কংগ্ৰেছৰ আমোলত চৰকাৰী চাকৰিৰ বাবে হৰণ হৈছিল সতীত্ব মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই এতিয়া উত্তপ্ত হৈছে ৰাজনীতি দেওবাৰে উত্তৰ পূৰ্বৰ 7 ৰাজ্যৰ মহিলা কংগ্ৰেছ সভাপতিসকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘোষণা কৰে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী চৰকাৰী চাকৰিৰ নামত সতীত্ব হৰণ কংগ্ৰেছৰ শাসনত হৰণ হৈছিল সতীত্ব চাকৰিৰ বাবে বিসৰ্জন দিবলগীয়া হৈছিল সতীত্ব জাষ্টিস বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টত এটা ডাঙৰ কথা লিখা আছে যে চৰকাৰী চাকৰি পাবলৈ কংগ্ৰেছৰ দিনত আমাৰ ছোৱালীসকলে নাভাবা নিচিন্তা কামো কৰিবলগীয়া হৈছিল এই জয়মতী মূলা গাভৰুৰ অসমত যদি চৰকাৰী চাকৰি ল'বলৈ ছোৱালীৰ ওপৰত অত্যাচাৰ কৰা হয় শাৰীৰিক মানসিক তাক কোনোবা অসমীয়া মানুহে স্বীকাৰ কৰিব পাৰিব নেকি মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই এতিয়া অসমৰ লগতে উত্তৰ পূবৰ 7 ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ জোকাৰণি ঠায়ে ঠায়ে জ্বলিছে মুখ্যমন্ত্ৰীৰ পুতলিকা দেওবাৰে 7 ৰাজ্যৰ মহিলা কংগ্ৰেছ সভাপতিসকলে সংবাদ মেলত ঘোষণা কৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী মুখ্যমন্ত্ৰীক ক্ষমা খোজাৰ দাবী কংগ্ৰেছৰ CBI তদন্ত দাবী মহিলা কংগ্ৰেছৰ যে আমি ন্যাশনাল ওমেন কমিশনত অহাকালি সোমবাৰে ইতিমধ্যে আমি কেছ পঠাইছোঁ আৰু অহাকালি আমি প্ৰত্যেকে নিজৰ ষ্টেটত আমি FIR দিম আৰু আমি আশা ৰাখিম যে FIR জৰিয়তে কেছ ৰেজিষ্টাৰ কৰি এটা CBI এনকুৱাৰী কৰিব লাগে আমি মুখ্যমন্ত্ৰী ফালতু হোৱাটো বিচৰা নাই মুখ্যমন্ত্ৰী ক্ষমা কৰা খোজাটো বিচাৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে অসমৰ লগতে উত্তৰ পূৰ্বৰ সকলো প্ৰদেশতে মহিলা আয়োগত গোচৰ দাখিল কৰিব মহিলা কংগ্ৰেছে সোমবাৰে 7 ৰাজ্যত দাখিল কৰিব গোচৰ অসমতো জিলাই জিলাই গোচৰ দাখিল কৰিব কংগ্ৰেছে Such claim is not only baseless but deeply insinuating, insulting to the dignity, integrity and sacrifices of countless women who have entered public service on the basis of merit. Do need an immediate apology from the Chief Minister's side. I heard it at the time of Congress around about 2001 to 2015. He left Congress party in 2015, I think. That means that he himself is in the Congress party when the things happened. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কঠোৰ সমালোচনা কৰি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰৰ মন্তব্য ইতিহাসত মহিলাক অপমান কৰি কোনো হাৰি যোৱা নাই মহিলাক অপমান কৰি ৰেহাই নাপাব মুখ্যমন্ত্ৰীও দুৰ্পদীৰ বস্ত্ৰহৰণ কৰি না দুৰ্যোধন হাৰি গৈছে সীতাক হৰণ কৰি না ৰাৱণ হাৰি গৈছে না সাদ্দাম হুছেইন স্বেচ্ছাচাৰী হাৰি গৈছে না হিটলাৰ হাৰি গৈছে হিমন্ত বিশ্ব শৰ্মা ইমান ডাঙৰ মানুহ নহয় হিমন্ত বিশ্ব শৰ্মাৰ হাতত যিদিনালৈকে পুলিচ আছে তেওঁ মোৰ পুলিচ মোৰ প্ৰশাসন বুলি ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰিব কিন্তু যিদিনাখন হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাচ্যুত হ'ব হিমন্ত বিশ্ব শৰ্মাই জিৰণি ল'বৰ কাৰণে জেগা নাপাব উল্লেখ্য যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন চলি থকাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ অসমৰ নাৰী সমাজক আজুৰি লোৱা ঘটনাই এতিয়া কেৱল অসম তথা উত্তৰ পূৰ্বেই নহয় দেশৰ ৰাজধানী নতুন দিল্লীলৈকে উত্তাল হৈছে ৰাজনীতি বিজে ৰাজুমণি বৰাৰ সৈতে মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY 365